এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এবাৰ ভুল চিকিৎসাৰ বাবে ৰোগীৰ মৃত্যু হৈছে। ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি এখন চিকিৎসালয়ত এতিয়া উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত দৃশ্যাংশ হৈ পৰিছে। আমি পোনে পোনে দৃশ্যাংশৰ মাজলৈ যাব বিচাৰিছো আৰু এখন চিকিৎসালয়ত এতিয়া উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু বকৰ পলিক্লিনিকত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু ভুল চিকিৎসাৰ বাবে আচলতে এগৰাকী ৰোগীৰ মৃত্যু হৈছে আৰু ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি এইদৰে এতিয়া বকৰ পলিক্লিনিক এণ্ড ৰিচাৰ্চ চেণ্টাৰত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু এইদৰে এতিয়া ব্যক্তিগত চিকিৎসালয়ত আচলতে এগৰাকী ৰোগীৰ মৃত্যুক লৈ এতিয়া উত্তেজনাৰ সৃষ্টি হৈছে আৰু হিমানী কলিতা নামৰ এগৰাকী ৰোগীৰ মৃত্যু হৈছে আৰু হিমানী কলিতা নামৰ ৰোগীগৰাকীৰ ভুল চিকিৎসাৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে আৰু এগৰাকী নাৰ্ছে আচলতে বেজি দিছিল আৰু বেজি দিয়াৰ পাছতে ৰোগীগৰাকীৰ মৃত্যুক আঁকোৱালি লৈছে। ৰোগীগৰাকীয়ে মৃত্যুক আঁকোৱালি লৈছে। এগৰাকী নাৰ্ছে প্ৰথমে বেজি দিছিল আৰু বেজি দিয়াৰ পাছতে এই ধৰণৰ ঘটনা সংঘটিত হৈছে। এই ধৰণৰ অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে। এগৰাকী ৰোগীৰ মৃত্যুক আঁকোৱালি লৈছে হিমানী কলিতা নামৰ এগৰাকী ৰোগীৰ মৃত্যুক আঁকোৱালি লৈছে আৰু লগতে এই ভুল চিকিৎসাৰ বলি হৈছে বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ তৰফৰ পৰা। সেই অভিযোগ উত্থাপন কৰিছে আৰু মৃত মহিলাগৰাকীৰ ঘৰ ইতিমধ্যে বকৰ চিচাপিঠত বুলি জানিব পৰা গৈছে আৰু বকৰ পলিক্লিনিক এণ্ড ৰিচাৰ্চ চেণ্টাৰত এই উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু জানিব পৰা মতে ডায়েৰিয়া আৰু জ্বৰত আক্ৰান্ত আছিল মৃত মহিলাগৰাকী। ডায়েৰিয়া আৰু জ্বৰত আক্ৰান্ত আছিল আৰু চিকিৎসকৰ হেমাহিৰ বাবে আচলতে এই ধৰণৰ অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে আত্মীয়ই আৰু ইতিমধ্যে ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈছে বুলিও জানিব পৰা গৈছে আৰু এইদৰে এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি এইদৰে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে। পুনৰলৈ কৈছো বকৰ পলিক্লিনিক এণ্ড ৰিচাৰ্চ চেণ্টাৰত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে কিয়নো ব্যক্তিগত চিকিৎসালয়খনত এগৰাকী ৰোগীৰ মৃত্যু হৈছে। হিমানী কলিতা নামৰ এগৰাকী ৰোগী ভুল চিকিৎসাৰ বলি হৈছে আৰু ভুল চিকিৎসাৰ বাবে হিমানী কলিতাৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে। এতিয়া আত্মীয় এগৰাকী নাৰ্ছে বেজি দিছিল আৰু বেজি দিয়াৰ পাছতে তাৎক্ষণিকভাৱে আচলতে মৃত্যু হৈছে ৰোগীগৰাকীৰ। এই অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে ডায়েৰিয়া আৰু জ্বৰত আক্ৰান্ত আছিল মহিলাগৰাকী আৰু লগতে চিকিৎসকৰ হেমাহিৰ বাবে এই ধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে আত্মীয় আৰু ইতিমধ্যে ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈছে বুলিও জানিব পৰা গৈছে। এই মুহূৰ্তত ভাষ্য আহি পৰিছে, আগবঢ়াইছো। নাৰ্ছে বেজি দিলে মানে মই ক'লো নাৰ্ছক যে বিষটোতো বেছি হৈ আছে, আমিতো গুৱাহাটীতো লৈ যাম এতিয়া মানুহজনীক, তো লৈ গ'লে আমিতো সুস্থ অৱস্থাত মানে এটা কণ্ডিশ্যনত লৈ যাব লাগিব। তেতিয়া ক'লে যে 108 মাতো নেকি বুলি ক'লে যে দাদা 108 মাতি পেলাই বাহিৰত ওলাই আহিল যে লৈ যাওঁ মানুহটোক বিষাইছে যদি। মই আৰু ক'লো যে তোমালোকে কিবা এটা কৰি দিয়া, মানে তোমালোকে চোৱা ডক্তৰক মাতা, অন্তত এবাৰ চাব দিয়া। মই 2টাৰ পৰা আছোঁ, এবাৰো ডক্তৰ নাই, মাতি হেৰান, এবাৰ চাব দিয়া। তাৰপিছত তাই ফোন কৰিলে, ৰবা ফোন কৰি আছোঁ। ফোন কৰাৰ পিছত তাই এটা কিবা বোলে মাইল্ড কিবা পেইন কিলাৰ নে কি বুলি ক'লে ক'ব নোৱাৰোঁ, সেইটো ঔষধ তাই দি দিলে। তাই মাৰি দিলে বেজিটো, বেজি এটা দি দিওঁ বুলি ফালে পেইন। এতিয়া ডক্তৰে আমাৰ এই জাষ্ট ক'লে যেতিয়া আমি মানে চবে কিবা কৰিলোঁ, যেতিয়া ক'লে যে মাইল্ড কিবা কৰা বুলি ক'লে, মাইল্ড পেইন কিলাৰ দিয়া বুলি ক'লে। দিয়া লগালগ মানুহজনী তেৰা হৈ আছিলে, মানে কঁকালত দিছে বেজিটো, তেৰা হৈ আছিলে। মানুহজনী লাহে লাহে মানে বেজিটো আমি গমেই পাই আছোঁ, বেজিটো গৈ আছে আৰু লাহে লাহে ভৰিটো মেলি দি আছে, হাতটো মেলি দি আছে, চকুটো উল্টাই দিলে, মুখখন গুচি গ'লে। লাষ্টত নাই তাৰপিছত দাদাই মানে দিবাকৰ দাই একদম হুলস্থুল কৰি দিলে, হে ডক্তৰ ক'ত থাকা মানুহ মৰি গ'ল, তহঁতে আহি নোপোৱা। তেতিয়া ডক্তৰ ওলাই আহিছে, আহি পেলাই ডক্তৰ চাইছে। ডক্তৰক আমি সুধিছোঁ কি হৈছে, ডক্তৰে একো মাত এটা মাতিব নোৱাৰে, আনকি পালছ নাই বুলিয়ে ডক্তৰে আমাক নকয়। এনেকুৱা কণ্ডিশ্যন এইটোত। আৰু মই আপোনাৰ 2-3টাৰ পৰাই আছোঁ ক'ব গ'লে। মানুহজনী ভাত খাইছে, কথা পাতিছে, থিয় হৈছে, বহি আছে। নৰ্মেল জ্বৰ আৰু ডায়েৰিয়া হ'লে কি হয়, আৰু সেয়া হৈছে ডায়েৰিয়া হৈছে, ডাইপাৰ পিন্ধাই দিছে, কোনো অসুবিধা নাই মানুহটোৰ। জ্বৰ হৈছে, অকণমান বুকু বিষ আছে, সেই বস্তুটোৰ কাৰণে মানুহ এজনী ঢুকাব পাৰে। লাহে লাহে মানুহ ঢুকাই গ'ল। বেজি দিয়াতে কেনেকৈ ঢুকাই মই আজিহে দেখিলোঁ। ঢুকোৱাৰ 10 মিনিট পিছত ইচিজি লৈ আহিছে। ঢুকোৱাৰ 10 মিনিট পিছত আকৌ ইচিজিৰ কিবা কিবি লৈ আনিছে, ইচিজি কৰিব। মানে আগতে ঢুকাই গ'ল, ইচিজি কৰি এতিয়া কি কৰিব? এতিয়া দাদাহঁতে দম দিলে ইচিজি, এতিয়া মৰা মানুহটোক ইচিজি কৰি কি কৰিবি? ৰেফাৰ কৰা নাই, আমাক জাষ্ট কৈছে যে ICUত নিব লাগিব। আৰু যিহেতু ইহঁতৰ লগত কল্যাণীৰ লগত পুৰা পেক্ট আছে, সিহঁতে আমাক কল্যাণীত নিব দিছে। আৰু কল্যাণীতো ৰিচেণ্টলি এনেকুৱা ঢুকুৱা কেছ হৈ গৈছে, আমি কল্যাণীত কিয় নিম? আৰু 2টা কৈছে দাদা, 2টা আমাৰ বেলেগ ট্ৰিটমেণ্টো আছে কৰিবলৈ, তো ইয়াতেতো আমি ট্ৰিটমেণ্টটো নাপাম, তো একেবাৰে গুৱাহাটীতে নিম। আৰু ছাৰে কৈছে, মানস ছাৰে এইটোও কৈছে যে কালিলৈ নিলেও হ'ব বুলি কৈছে। কালি ইয়াতে ডক্তৰ আহিব নে কিবা এনেকেও কৈছে। মানস মানে কোন আছিল? মানস ডক্তৰ মানস হাজৰিকা আছে। তেখেতে কেতিয়া চাইছিল? তেখেতে 2টাৰ আগতে চাইছে।
তাৰপিছত এখেত আহিছে তাৰপিছত এখেত আহিছে নে আছে নে নাই এই এখেতৰ মুখ মই এই মৰাৰ পিছতহে দেখিছোঁ আৰু যেতিয়া ঢুকাইছে কেইটামানত ঢুকাইছে আপোনাৰ ঢুকাইছে 5টা মানত মানে 3 ঘণ্টা ধৰি ডক্টৰ ৰেছপন্স কৰা নাই এটাও নাই মই খুজি বিচাৰি আছো নাই ইয়াতে নিব দিছে তো আমি ইয়াতে আইচিউত নিওঁ গুৱাহাটীত নিম একেবাৰে আৰু মানুহজনী সুস্থ আছে কালিলে আমাক নিলেও হ'ব বুলি কৈছে ভাত খাইছে সেই মানুহজনীক আৰু ইমান কিহৰ ইমাৰ্জেঞ্চি লাগছে যে আমি কল্যাণীত নি সোমাই দিম এই বেয়া মেডিকেলখনত তো আমি একেবাৰে জিএমচিতে নিম আৰু সেইখিনি কৰি থাকোঁতে দাদাই নাৰ্ছটোক সুধিও আছে যে ৰেফাৰ দিওঁতে কি সেয়া লাগে নেকি কাগজ লাগে নেকি মানে আমাৰ এটা ভয় ৰেফাৰ নিদিবও পাৰে বুলি ফালে দাদাই কৈ আছে মই পে'মেণ্টটো আগতে ক্লিয়াৰ কৰি দি আহিলোঁ নহয় নহ'লে যদি নিদিয়ে আমাক নিবলৈ পিছত নাৰ্ছজনীকো সুধিছে ভয়তে যে ৰেফাৰ দিলে কিবা কাগজ চাগজ লাগে নেকি যদি য'ত লগায় তেনেকৈ কোৱাৰ পিছত সিহঁতে মানুহজনী ঢুকাই যোৱাৰ পিছত প্ৰেছক্ৰিপশ্যনটো সিহঁতৰ লগতে ৰাখিছে আমাক দিয়া নাই ঢুকাই যোৱাৰ পিছত বহুত টাইম পিছত মোৰ আগত আনি দিছে এইটো ৰেফাৰ লিখি দিছে দেখোন ডক্টৰে এফালে পুলিচে আহি এতিয়া ভেৰিফাই কৰে যে হেণ্ডৰাইটিং নিমিলে তেতিয়া মানস ছাৰেও ক'লে মই একো ৰেফাৰ দিয়াও নাছিলোঁ বেজিও দিয়া নাছিলোঁ এতিয়া আকৌ ফোন কৰি পেলাই কথা বদলাই দিছে কি ক'ব আপুনি আৰু ফোনত কথা পাতি আছে আমি স্পটত বিচাৰি আছোঁ সেইটো কাৰণে বিচাৰি আছোঁ অন দ্য স্পট কথা হওক এটা কথাত শেষ সিহঁতৰ বেলেগ এমপ্লয়ী বেলেগ ফোন কৰিছে বেলেগকৈ আনি আছে মই চব মানিলোঁ মানুহ এইটোতো আমাৰ লোকেলিটি হয় এজন মৰিছে আমি নাপাওঁ ঘূৰাই কিন্তু আমি 10জনীকতো ইয়াতে আনিব লাগিব ইয়াতে এনেকৈ আনি থাকিব আজি আমিহে গম পালোঁ আমাৰ ফেমিলি নাহে বেলেগ ফেমিলি আহিব ন আহিলে যদি বেলেগ ফেমিলিকো এনেকৈ মাৰিব সিহঁতে মষ্ট অফ দ্য কেছ ইয়াতে ঢুকাইয়ে যায় এইটো কি হয় এইটো আইদাৰ বন্ধ কৰিব লাগে নহ'লেতো মানুহ আহিবই বহুত অজানা মানুহ আছে আহিব ইয়াতে তো এইবোৰ বস্তু একদম চাব লাগে আমি লোকেলিটিৰ মানুহ হয় মোটামুটি আপোনাৰ 2টামান বজাত ইয়াতে আনিলোঁ 1টামানত আনিছোঁ আচলতে সেইটো অনাৰ পিছত আমাক ইয়াতে অক্সিজেন লগালে পিছত অক্সিজেন লগাৰ পিছত সিহঁতে ক'লে কি পেচেণ্টৰ অৱস্থা অলপ ক্ৰিটিকেল পেচেণ্টৰ নামটো কি ক'ব নেকি হিমানী কলিতা কি হৈছিল প্ৰব্লেম তেখেতৰ মানে প্ৰথম একো নাই ডায়েৰিয়া অলপ কমপ্লেইন হৈছে ডায়েৰিয়া কমপ্লেইন হোৱাতে পিছতে ইয়াতে আমাৰ প্ৰাপ্তিত চেলাইন দিলে পিছত ঠাণ্ডা লাগিলে ইয়াতে আপোনাৰ কিবা লগালে এই অক্সিজেন লগালে অক্সিজেন লগাৰ পিছত ক'লে আপোনালোকে কি কৰিব আপোনালোকে ICU যদি ব্যৱস্থা কৰিব পাৰে আপোনালোকে ICU ব্যৱস্থা কৰক এনেকৈ কৈছে বোলে মই ক'লোঁ আৰু যে ICU ব্যৱস্থা মানে কি আজিয়ে কৰিব লাগিব নেকি সিহঁতে ক'লে আজিয়ে কৰিব নালাগে আপোনালোকে যদি কৰে ইয়াতে কল্যাণীখন আছে ওচৰত কল্যাণীখনতে কৰিব পাৰে পিছতে আমি আৰু সিহঁতে আমাক ৰেফাৰ কৰা নাই কিন্তু এনেকৈ জাষ্ট সেইখিনি কথা কৈছে আৰু কোনে কৈছে এইটো পলিক্লিনিকে কৈছে নে সন্ধিয়া কৈছে নাই পলিক্লিনিকৰ পৰা কৈছে আমাক কথাখিনি তেনেকৈ পিছত আপোনালোকে আমাক ডাইৰেক্টলি কৈছে মানে কল্যাণীখন ওচৰতে আছে কল্যাণীখন কৰিব পাৰিব পিছত আমি চালোঁ ৰিপৰ্টখিনি চালোঁ যে ক্ৰিটিনাইনটো অলপ বেছি আছে তাৰপিছত আৰু এইপিনে হিমোগ্লোবিনো কম আছে এনেকৈ আমি গোটেইখিনি চালোঁ নেফ্ৰলজি আৰু আপোনাৰ দেখিলেও আজি ইউৰিঅলজিৰ অলপ সমস্যা হৈছে সেইকাৰণে আমি ভাবিছোঁ কি ইয়াতে আমাৰ খালি ICUটোহে আছে কল্যাণী বাকী ট্ৰিটমেণ্টখিনি নাপাব আমাক ৰেফাৰ কিন্তু সিহঁতে কৰা নাই অলৰেডি মানে ইয়াৰ পৰা ৰেফাৰ কৰা নাই আমি সেনেকৈ ভাবি আছোঁ মেনেজ কৰি আছোঁ আমি গুৱাহাটীত লৈ যাম সেনেকৈ ভাবি আছোঁ আৰু তাৰপিছত সিহঁতে মানে আমি মেনেজমেণ্ট কৰি আছোঁ আৰু গুৱাহাটীত যাব লগা ইমান সহজ নহয় পেচেণ্ট এটা লৈ গ'লে বহুত কিছু ডকুমেণ্টছ লাগে বা সেনেকুৱা আমি ৰহি আছোঁ সেনেকৈ আৰু ইহঁতে চাওঁ যে পেচেণ্টৰ অৱস্থা অলপ ক্ৰিটিকেল হৈ আছে ডক্টৰক মাতি আছোঁ ডক্টৰে পিছত ভিতৰত পেচেণ্টৰ বুক বিষাই আছে ডক্টৰে ভিতৰত শুই আছে মই ৰিপৰ্টটো দেখাব গ'লোঁ ছাৰক তাতে ভিতৰত ডক্টৰ আছিল নামটো মই পাহৰিলোঁ জাবিয়াৰ আলাম হয়তো শুনিলোঁ তাৰপিছত তেখেতে মানে শুই আছে শুই তেখেতে ৰিপৰ্টটো চাইছে ঠিক আছে একো নাই এনেকৈ ক্ৰিটিনাইনটো দেখালোঁ ছাৰ এনেকুৱা কথা শুই ৰিপৰ্টটো মোক বঢ়িয়াকৈ বুজাই দিলে আৰু এনেকুৱা পিছত মই পেচেণ্টক মাতি আছোঁ নাৰ্ছ পেচেণ্টে হুলস্থুল কৰি আছে মানে বুক বিষাই আছে নাৰ্ছক ক'লোঁ ছাৰ এনেকুৱা বাইদেউ এনেকুৱা কণ্ডিশ্যন নাৰ্ছে আৰু ডক্টৰক ফোন কৰিছে ডক্টৰে টোপনি মাৰি আছে মানে নাৰ্ছে ক'লে ছাৰ টোপনি মাৰি আছে এনেকুৱা কণ্ডিশ্যন টোপনি মাৰিয়ে আছে ডক্টৰে তাৰপিছত মই আহিলোঁ এনে গুৱাহাটী মেনেজ কৰিবৰ কাৰণে সেইখিনি সময়তে ডক্টৰ আহিলে বেছি ইমাৰ্জেঞ্চি হৈ গ'ল বাইদেউ আহিছিলে বাইদেউ আহি পেলাই ক'লে এনেকুৱা কণ্ডিশ্যন তাৰপিছত আহি যেতিয়ালৈকে ডক্টৰ অহা নাই তাৰপিছত নাৰ্ছে কৈ আছে নাৰ্ছে হুলস্থুল কৰি আছে কিন্তু ডক্টৰ এতিয়ালৈকে অহাই নাই ডক্টৰ নাই লাষ্ট মুমেণ্টত মানে যেতিয়া মানে থাকিব নোৱাৰা হ'ল বেজি দিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত